জীৱনৰ দীৰ্ঘকাল জাতীয়তাবাদী চিন্তাধাৰাৰে উদ্ভূত হৈ বিশ্বৰ সৰ্ববৃহৎ শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে মই বৰ্তমানলৈ দেশ আৰু জাতিৰ সেৱা কৰি আহিছিলোঁ আৰু আজি সুদীৰ্ঘকালৰ অন্তত মই সদৌ অসম ছাত্ৰ সন্থাৰ সকলো কৰ্মীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা মই উপস্থিতি ল'ব বিচাৰিছোঁ। আজি আনুষ্ঠানিকভাৱে মই আপোনালোকৰ জৰিয়তে মই অসমৰ ৰাইজক মই অৱগত কৰিব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চত থাকি অসমীয়া জাতিৰ হৈ বা ৰাজ্যখনৰ হৈ মই বিভিন্ন গুৰুত্বপূৰ্ণ মুহূৰ্তত ছাত্ৰ সন্থাৰ বিভিন্ন পদবীত অধিষ্ঠিত হৈ আজিলৈ মই সেৱা আগবঢ়াই আহিছোঁ আৰু এইখিনি সময়ছোৱাত মোৰ হয়তো কেতিয়াবা ত্ৰুটি বিচ্যুতি হ'ব পাৰে, ভুল ভ্ৰান্তি হ'ব পাৰে। এইখিনি মই সকলোৰে ওচৰতে মই মাৰ্জনা বিচাৰিছোঁ আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু সেৱা মই অটুট ৰাখিবলৈ মই চেষ্টা অব্যাহত ৰাখিম। সদ্যহতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা মই অব্যাহতি ল'লোঁ। এতিয়ালৈকে মই কোনো ধৰণৰ চিন্তা চৰ্চা মই কৰা নাই বা ভবা নাই। অনাগত দিনত সমাজৰ সেৱা আগবঢ়াবলৈ, ৰাইজৰ মাজত থাকিবলৈ মই সময়ত আপোনালোকক সকলো কথা জনাম বা সময়ে ক'ব যে মই সামাজিকভাৱে ৰাইজৰ মাজতে মই থাকিব বিচাৰোঁ। বিশেষ কিবা কাৰণ আছে নেকি? অব্যাহতি লোৱাৰ বিশেষ কিবা কাৰণ আছে? নাই, একো কাৰণ নাই। মই সুদীৰ্ঘকাল সদৌ অসম ছাত্ৰ সন্থাত মই সেৱা আগবঢ়াইছোঁ দেশ আৰু জাতিৰ কাৰণে আৰু এতিয়া যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ এটা নতুন নিয়ম হৈছে, নিয়ম অনুসৰি মই সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানক সন্মান জনাই মই অব্যাহতি ল'ব বিচাৰিছোঁ আৰু এতিয়া মই নিজৰ যিখিনি মই দায়িত্ব, সেই দায়িত্বখিনি মই সামাজিকভাৱে আগুৱাই লৈ যাবলৈ। অসম ছাত্ৰ সন্থা এটা বিশ্বৰ ভিতৰতে এটা সৰ্ববৃহৎ শক্তিশালী অৰাজনৈতিক ছাত্ৰ সংগঠন, এইটো আমি সকলোৱে জানো আৰু এই ছাত্ৰ সংগঠনটোৱে বৰ্তমান সময়লৈকে ৰাজ্যখনৰ হকে, অসমীয়া জাতিৰ হকে মাত মাতি আহিছে। অসমীয়া জাতিৰ দুৰ্যোগপূৰ্ণ মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই যদি মাত নামাতে তেতিয়াহ'লে কোনো ধৰণৰ সমস্যাৰ সমাধান হোৱা নাই। গতিকে অনাগত দিনতো সদৌ অসম ছাত্ৰ সন্থাৰ যি অৰাজনৈতিক ধাৰা সেইটো মই অটুট ৰাখি সদৌ অসম ছাত্ৰ সন্থা যাতে অসমীয়া জাতিৰ হৈ কাম কৰি যাব পাৰে এইটোৱে মই বিচাৰোঁ। মই সেইটো কথা বৰ্তমানলৈ এই কথাবিলাক মই ভবাই নাই আৰু সদৌ অসম ছাত্ৰ সন্থাত থকাকেইদিন মই কোনোদিন ছাত্ৰ সন্থাত মই থাকি দিয়া নাই। ছাত্ৰ সন্থাৰ মই বিৰুদ্ধে যোৱা মই কাম কৰা নাই। মই অনাগত দিনতো ছাত্ৰ সন্থাৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো অটুট ৰাখি অসমীয়া জাতিৰ হৈ, খিলঞ্জীয়া অসমীয়া মানুহৰ হৈ সদায় মই মাত মাতি যাম, সামাজিকভাৱে মই আগুৱাই যাম আৰু এই ক্ষেত্ৰত মই বদ্ধ কৰিম। তাৰ জৰিয়তে আজি বৰ্তমান কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি আইন গৃহীত কৰি আজি অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু বাংলাদেশীক এই কাখনৰ জৰিয়তে নাগৰিকত্ব দিব বিচাৰিছে। এইটো আমি বাৰম্বাৰ আমি বিৰোধিতা কৰি আহিছোঁ, ভৱিষ্যতেও আমি বিৰোধিতা কৰি যাম। কাৰণ অসম চুক্তি অনুসৰি 1971 চনত 25 মাৰ্চৰ পিছত যিসকল লোক অবৈধভাৱে অসমত প্ৰৱেশ কৰিছে, সি হিন্দুৱেই হওক মুছলমানেই হওক, তেওঁলোকে অসম ত্যাগ কৰিব লাগিব, এইটো স্পষ্ট কথা। সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়া এখনত আজি সুদীৰ্ঘ 20 বছৰ কাম কৰিলোঁ আৰু এতিয়া মোৰ সম্পূৰ্ণ সুবিধাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই পবিত্ৰ মজিয়াখনৰ পৰা আজি অব্যাহতি ল'ব বিচাৰিছোঁ আৰু ইতিমধ্যে আমি অব্যাহতি জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আমি প্ৰেৰণ কৰিছোঁ, তেওঁলোকেও অব্যাহতি গ্ৰহণ কৰিছে। অনাগত ভৱিষ্যত দিনত আমি ছাত্ৰ সন্থাৰ প্ৰধান হিচাপে থাকিম আৰু ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াখনত কাম কৰি আমি বহুখিনি কথা শিকিব পাৰিছোঁ আৰু শিকিবলৈ বাকী আছোঁ। বৰ্তমান আমি ৰাজনৈতিক দলৰ কথা ক'ব নাই বা তেনেকুৱা ধৰণৰ চিন্তাও আমাৰ মনলৈ অহা নাই, কিন্তু যদি সময়ে আমাক আহ্বান কৰে তেতিয়াহ'লে আমি নিশ্চয় চিন্তা চৰ্চা কৰিম, আপোনালোকক পিছত এই কথা অৱগত কৰাম। সুদীৰ্ঘকাল আছুৰ লগত মই জড়িত আছিলোঁ। বহু
বছৰ আগৰ পৰা ৰঙিয়া কলেজ ৰঙিয়া মহাবিদ্যালয়ৰ পৰা সেই সময়ৰ পৰা জড়িত আছোঁ। পিছত ৰঙিয়া আছুৰ সভাপতি হ'লোঁ, তাৰপিছত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ দায়িত্ব সভাপতিৰ দায়িত্ব ল'লোঁ। তাৰপৰা কামৰূপ জিলা ছাত্ৰ সন্থাত আহিলোঁ। কামৰূপ জিলা ছাত্ৰ সন্থাৰ পিছত আজি কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে আজি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধৰ্মেশ্বৰ দাস আৰু মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অৰুণ দাসৰ লগত ময়ো হৈছে ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা বিদায় ল'লোঁ। জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অভিভাৱক স্বৰূপ ইয়াত উপস্থিত থকা আজি সাধাৰণ ছাত্ৰ সন্থাৰ পৰা বিদায় ল'ব বিচৰা আমাৰ সকলো